নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ পুনৰাই আবেলিৰ সময়ত মিঠাময় ৰ'দৰ মাজত মই আপোনালোকৰ মাজত আহিলোঁ। তো কথা হ'ল আপোনালোকৰ খবৰ কেনে আছে। তো আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ উৰহী খেতিৰ বিষয়ে। উৰহী আপোনালোকে কৰি কেনেকুৱা পায় বা আপোনালোকৰ উৰহী খেতি কৰাৰ এক্সপিৰিয়েঞ্চ বা কেনেকুৱা আছে, আপোনালোকে কিমান বা কৰিলে বা ইয়াৰ লাভালাভ কিমান আছে বা আপোনালোকে কৰি ভাল পায় নেকি, তো সবিশেষ আলোচনা কৰিবলৈ যাম। আপোনালোকে নিশ্চয় চাব পাৰিছে, আমি কোনো চাং দিব নালাগে, মাটিতে লগাব পৰা উৰহী। ইয়াত চাওক কিমান ফুল আহিছে, ইয়াত ধৰিবলৈ আৰম্ভ কৰিছে, দুটা এটা উৰহী লাগিবলৈও আৰম্ভ কৰিছে। তো কথা হ'ল কি, যদি আপোনালোকে কৰিম বুলি ভাবিছে এনেকুৱা ধৰণৰ উৰহী খেতি, তেনেহ'লে আপোনালোকে দেৰি নকৰি এই হাইব্ৰিড জাতৰ উৰহী খেতি আপোনালোকে মাটিতে এই বেঙেনা গছৰ নিচিনা, জলকীয়া গছৰ নিচিনা আপোনালোকে লগাওক। এই খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে। 1 বিঘা মাটিৰ পৰা আপোনালোকে 6 পৰা 7 কুইণ্টেল আপোনালোকে উৰহী উঠাব পাৰিব। তো কথা হ'ল ইয়াতে 1 বিঘা মাটিৰ উৰহী খেতি কৰা হৈছে। খেতিয়ক অলৰেডি খেতিত নাই, মই নিজে আপোনালোকক খেতিৰ ভিডিঅ' দেখুৱাবলৈ যতন কৰিছোঁ। তো কথা হ'ল এনেকুৱা ধৰণৰ খেতি কৰি যথেষ্ট পৰিমাণৰ লাভালাভ আপোনালোকে হ'ব পাৰিব। তো কথা হ'ল ইফালেও আপোনালোকে দেখা পাই আছে, ইফালে আপোনালোকক যিখিনি দেখাই হৈছে এইটো কোমোৰা, নতুনকৈ তাৰমানে লোকেল যিটো কোমোৰা আছে সেই কোমোৰাৰ খেতিও কৰা হৈছে। ইফালে চাং দিবৰ কাৰণে খুঁটা লগোৱা হৈছে। তো ইয়াত মই আপোনালোকক উৰহী খেতিৰ ভিডিঅ' দি আছোঁ। এই উৰহী লগোৱাৰ পৰা 25 দিন তাৰ ভিতৰত আপোনালোকে যতন ল'ব লাগিব। অতি সোনকালে আহি যায়, মোটামুটি ধৰক 1.5 মাহৰ ভিতৰত আপোনালোকৰ গছত এনেকুৱা ধৰণৰ ফুল আহি যাব, ফুল ফুটিব। তো এই খেতিৰ পৰা আপোনালোকে যে ফলন বৃদ্ধি কৰিব, তাৰ কাৰণে কি কি ঔষধ, কি কি সাৰ দিব, আৰু এই খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে কি কি ব্যৱস্থা হাতত ল'ব, কি কি পন্থা হাতত ল'ব, তো সবিশেষ কথা মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছোঁ। কিন্তু তাৰ আগতে আপোনালোকক কৈছোঁ যে আপোনালোকে যদি মোৰ চেনেলৰ নতুন হৈ আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন আপোনালোকে অন কৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। তো কথা হ'ল কি, এই খেতি কৰাৰ আগমুহূৰ্তত আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিব লাগিব। গোবৰ সাৰৰ ওপৰত ভিত্তি কৰি এনেকুৱা ধৰণৰ উৰহী খেতি কৰা হয়। মানুহে উৰহী খেতি, এয়া চাওক এটা গছত কি কৰা হৈছে, এয়া চাওক উৰহী গছত অলৰেডি লাগিছে, এয়া চাব পাৰিছে আপোনালোকে। মই আপোনালোকক দেখুৱাই আছোঁ, এয়া উৰহী, এয়া চাওক দুটা এটাকৈ লাগিবলৈ আৰম্ভ কৰিছে। তো এইটো চাঙত দিব নালাগে, ডাইৰেক্টলি মাটিত লগাব পৰা উৰহী খেতি। তো কথা হ'ল কি, লগোৱাৰ পদ্ধতি মই আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে বিঘা প্ৰতি 2 গাড়ীকৈ গোবৰ সাৰ সিঁচিব, তাৰ লগতে মাটি সাৰ দিব লাগিব, তাৰমানে চুপাৰ দিব আপোনালোকে 15 পৰা 20 কিলো, পটাছ দিব 5 কিলো, দি কিনে হাল মাৰি ধুনীয়াকৈ ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি লগাব। আৰু এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব বা ডিষ্টেঞ্চ ৰাখিব 1.5 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 1.5 ফুট বৰ্গ আকৃতিত লগাই দিব। লগোৱাৰ এসপ্তাহ পিছৰ পৰা আপোনালোকে খেতিত অকণমান বেছি পাৱাৰ থকা ঔষধ স্প্ৰে কৰিব লাগিব। উৰহী গছবিলাকত কিন্তু পোকে বেছিকৈ আক্ৰান্ত হোৱা দেখা পোৱা যায়, পোকে বেছিকৈ আক্ৰমণ কৰা দেখা পোৱা যায়। এনেকুৱা ধৰণৰ পোক খেদিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, বিশেষকৈ প্ৰথমতে আপোনালোকে পেগাছাছ ঔষধটো আপোনালোকে স্প্ৰে কৰিব। পেগাছাছ ঔষধে কি কাম কৰে, গছৰ পাতখিনি তেলতেলীয়া কৰিব, বগামাছি যিবিলাক আছে এইবিলাক উৰণীয়া পোকবিলাক আঁতৰাব, আৰু পাতবিলাক একদম পূৰা সুন্দৰকৈ গছখিনি তাৰমানে বৃদ্ধিত সহায় কৰিব, ফলনৰ ক্ষেত্ৰতো ভাল এটা সহায় কৰে। তাৰ লগতে আপোনালোকক কৈছোঁ, উৰহী খেতিৰ নাম্বাৰ 1 ঔষধ হ'ল বৰষ্টাৰ। এই বৰষ্টাৰ ঔষধটো আপোনালোকে উৰহী খেতিত যদি স্প্ৰে কৰিব পাৰে, তাৰমানে ফুলৰ ভিতৰত যদি সৰু সৰু পোকবিলাকো সোমাই আছোঁ তথাপি সেই ভিতৰত গৈ মাৰি থৈ আহিব, তেনেকুৱা ধৰণৰ বৰষ্টাৰ ঔষধটো ভাল এটা কাম কৰে। তো কথা হ'ল কি, এই বৰষ্টাৰ ঔষধটো আপোনালোকে কেতিয়া দিব, আপোনালোকক সন্ধিয়াৰ মুহূৰ্তত, এয়া চাওক মই যি সময়ত ভিডিঅ' দি আছোঁ 4টামান বজাত আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰিব। মোটামুটি 2 ঘণ্টা যদি পাৰ হৈ যাব পাৰে, তেতিয়াহ'লে কিন্তু ছাফিচিয়েণ্ট আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে কাম কৰিব। তো কথা হ'ল আপোনালোকে এনেকুৱা ধৰণৰ খেতি যদি কৰিম বুলি ভাবিছে, আৰু এটা কথা হ'ল এইটো কিন্তু আমাৰ খৰাং বতৰ লাগিছে যদিও, এই খৰাং বতৰৰ পৰা আমি হাত সাৰিবৰ কাৰণে আপোনালোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিব। জলসিঞ্চন খেতিত কৰাৰ লগে লগে কি হ'ব, উৰহী গছত কিন্তু জলসিঞ্চন বেছি লাগে বা পানীৰ যোগান বেছিকৈ ধৰিব লাগে। পানীত বেছিকৈ দিয়াৰ লগে লগে উৰহী গছত যথেষ্ট পৰিমাণে উৰহী লাগিব। আৰু এই গছত এটা গছৰ পৰা অলৰেডি 3 পৰা 4টাকৈ ডাল ওপৰ ফালে উঠি আছে, এই চাওক, এই 4 পৰা 5টা এনেকুৱাও হয়। এই প্ৰতিটো ডালতে ধৰক 1 পোৱা, আধা কিলো এনেকৈ উৰহী লাগি থাকিব। আপোনালোকে নিজে চাব পাৰিছে ফুল কিমান ফুটিছে। এনেকুৱা ধৰণৰ উৰহী খেতিত লাভালাভ যথেষ্ট পৰিমাণে, কিন্তু মাটিখিনি কেনেকুৱা হ'ব লাগিব, বাম মাটি হ'ব লাগিব। এতিয়া চাওক বৰষুণ হৈ থাকিব, অহজতে পানী জমা হৈ থাকিলে আকৌ এইবিলাক তাৰমানে হালি পৰি যায়, দুটা এটা মাটিত পৰি যাব, লেতেৰা হ'ব, পানী জমা হৈ থাকিলে দুটা এটা গছ মৰিব। তাৰ কাৰণে অকণমান বাম মাটি হ'লে ভাল।
আৰু এটা কথা হ'ল কি এই খেতি যাতে মাজে মাজে আপোনালোকে কি কয় ভিটামিন স্প্ৰে কৰে। ভিটামিনটো কি কাম কৰিব, ইমেজ নামৰ এটা ভিটামিন আছে, এই ইমেজ নামৰ ভিটামিনটো আপোনালোকে স্প্ৰে কৰাৰ লগে লগে গছত ফলনৰ কাম কৰিব, গছ বৃদ্ধিত কাম কৰিব, পাতবিলাক চিকচিকীয়া হ'ব, এনেকুৱা ধৰণৰ হ'ব। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ' আপোনালোকে যে চাই আছে আপোনালোকৰ কেনে লাগি আছে মোক কমেণ্টত জনাবচোন। আৰু আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, মোৰ ভিডিঅ' চাই আপোনালোকৰ কিবা গুণত আহেনে নাই মোক কমেণ্টত জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে অশেষ উপকৃত হ'ব পাৰিব বুলি মই আশা ৰাখিলোঁ। এয়া চাওক, মই 1 বিঘা মাটিৰ গোটেইখিনি মই কাভাৰ কৰি আপোনালোকক দেখুৱাই দিছোঁ মোৰ অন কেমেৰাৰ মাজতে। তো এই খেতিত যে আপোনালোকে উৰহী খেতি কৰিব, উৰহী যে আপোনালোকে বিক্ৰী কৰিব, এইটো সময়ত বহাগ মাহ, জেঠ মাহ, বহাগ জেঠ এই 2টা মাহৰ ভিতৰত যদি আপোনালোকে উৰহী খেতি কৰিব পাৰে তেনেহ'লে কিন্তু আপোনালোকে ছাফিচিয়েণ্ট মিনিমাম 1 পৰা 1.5 লাখ টকা এটা হঠাৎকৈ আপোনালোকৰ হাতত আহি যাব, তেতিয়া কিন্তু বহুত এটা ভাল লাগিব। তো মই যে আপোনালোকক খেতি দেখুৱাইছোঁ আপোনালোকৰ কেনে লাগিছে, মই একদম পূৰা স্পষ্ট আপোনালোকক দেখুৱাই আছোঁ খেতিখন। খেতিডৰাৰ পৰা কিন্তু আগতে কিন্তু জলকীয়াৰ খেতি আছিল, এই খেতিতে জলকীয়াৰ খেতি ভাঙি দিয়া হ'ল, একদম পূৰা ঠাণ্ডাৰ মাজত লগাইছিল, জলকীয়া যথেষ্ট পৰিমাণে বিক্ৰী কৰিছে, ভাল এটা টকা উপাৰ্জন কৰিছে। তাৰ পিছে পিছে হাল মাৰিছে, মৈয়াইছে, ধূলিময় কৰিছে, সাৰ সিঁচিছে, গোবৰ দিছে, তাৰপিছত যিখিনি দিব লাগে ইত্যাদি মই কথাখিনি আপোনালোকক লগত অলৰেডি শ্বেয়াৰ কৰিছোঁ। কিন্তু এইখিনি দিয়াৰ পিছতো খেতিত যে এনেকুৱা এটা ভাল এটা খেতি হেৰি কৰিছিল, সিদিনাখন মোৰ লগত আলোচনা কৰিছে খেতিয়কে যে দাদা মই উৰহী নতুনকৈ আহিছে হাইব্ৰিড জাতৰ উৰহী মাটিত লগাব পৰা, এনেকুৱা ধৰণৰ উৰহী লগালে কেনেকুৱা ধৰণৰ প্ৰডাক্ট হ'ব। মই কৈছোঁ বহুত ভাল হ'ব, আপুনি লগাই দিয়ক। তেতিয়া সি লগালে, লগোৱাৰ ধৰক 1.5 মাহ পাৰ হৈ গ'ল, মই এতিয়া আহিলোঁ খেতিত। আজি আহি কিনে মোৰ কিন্তু বহুত এটা ভাল লাগিল। তো আপোনালোকেও এনেকুৱা ধৰণৰ খেতি যদি আপোনালোকে কৰিম বুলি ভাবিছে বা কৰিছে, মোক আপোনালোকে মাতিব পাৰিব। বা এনেকুৱা ধৰণৰ উৰহীৰ গুটি যদি আপোনালোকৰ এতিয়াও লাগে, এতিয়া লগালে কিন্তু একদম পূৰা ছিজনত আহি যাব, একদম ফুল বৰষুণৰ মাজত আপোনালোকৰ আহি যাব, তেতিয়া কিন্তু বহুত টকা এটা ইনকাম কৰা এটা ভাল ৰাস্তা আপোনালোকে বিচাৰি পাব। তো কথা হ'ল এই উৰহী 2টা এটাকৈ ডাঙৰ দীঘল হৈ আছে। আৰু মাজে মাজে কি কৰিব, মই আপোনালোকক বড়ো ষ্টাৰ দিবলৈ ক'লোঁ, সেইকাৰণে বড়ো ষ্টাৰ কিন্তু চেদ্ৰিকাৰী পোক যিবিলাক আছে সেইবিলাকক মাৰি পেলাব, আৰু উৰণীয়া পোকবিলাকো গুচি যাব। কিহৰ কাৰণে, পেগাছাছৰ কাৰণে। আৰু এটা কি হ'ল মেছ গাৰ্ড, বায়'ড'জ, এই 3টা ঔষধ আপোনালোকে বিশেষকৈ স্প্ৰে কৰিব। লাগিলে টুকাই ৰাখক, আপোনালোকক মই কৈ দিছোঁ, মেছ গাৰ্ড, বায়'ড'জ আৰু এটা হ'ল বড়ো ষ্টাৰ, এই 3টা ঔষধ আপোনালোকে বিশেষকৈ উৰহী গছত আপোনালোকে স্প্ৰে কৰিব। স্প্ৰে কৰাৰ পিছত আপোনালোকে নতুন নতুন চমক আপোনালোকে চাব পাৰিব। বহাগ জেঠ মাহত কৰা উৰহী খেতিত যে ইমান লাভালাভ আছে, আপোনালোকক মই আজি নতুনকৈ খেতি দেখুৱাই আছোঁ। মই আগত এইবিলাক খেতিত ভিডিঅ' দিব পৰা নাছিলোঁ, আজি মই যেন ক'বলৈ গ'লে নতুন ফাৰ্ষ্ট ভিডিঅ' দি আছোঁ উৰহী খেতিত মাটিত কৰিব পৰা। মই আপোনালোকক মাজত এটা ভিডিঅ' দিছিলোঁ যে মাটিত কৰিব পৰা কোমোৰা খেতি, লোকেল কোমোৰা কেনেকৈ লগাব লাগে, সিদিনাখনো ভিডিঅ' আপোনালোকক দি পঠিয়াইছিলোঁ। তো আজি আকৌ নতুন ভিডিঅ' আপোনালোকক পঠিয়ালোঁ, সেইকাৰণে যাতে আপোনালোকক কৰিব পাৰে, সফল হ'ব পাৰে, লাভান্বিত হ'ব পাৰে, টকা উপাৰ্জন কৰিব পাৰে, সেই আশাৰে। তো মই আৰু বিশেষ দেৰি নকৰি মই আপোনালোকৰ মাজৰ পৰা আজি বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক লগ পাম, সেই আশাৰে। ধন্যবাদ।